ট্ৰেছ মেপ বা মাটিৰ ভূ নক্সা আপুনি মোবাইলতে এতিয়া উপলব্ধ হৈছে। আপুনি মোবাইল ফোনৰ জৰিয়তেই আপুনি আপোনাৰ মাটিৰ ভূ নক্সা বা ট্ৰেছ মেপখন উলিয়াই ল'ব পাৰিব। এই নক্সাখন বা ভূ নক্সাখন কেনেকৈ আপুনি উলিয়াই ল'ব আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আপুনি আপোনাৰ মাটিৰ নক্সাখন এতিয়া আৰু চাৰ্কল অফিচত গৈ উলিয়াই ল'ব নালাগে। এতিয়া মোবাইল ফোনৰ জৰিয়তেই আপুনি আপোনাৰ ভূ নক্সাখন উলিয়াই ল'ব পাৰিব আৰু ইয়াৰ বাবে আপুনি কোনো CSC চেণ্টাৰ বা চাৰ্কল অফিচত যাব নালাগে। আপুনি মোবাইল ফোনৰ জৰিয়তে উলিয়াই ল'ব পাৰিব। কেনেকৈ ওলাব আজিৰ এই ভিডিঅ'টোত সকলো প্ৰচেছ দেখুৱাই দিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী সময়ত এনেধৰণৰ ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ। তেন্তে দেৰি নকৰি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আপুনি কেনেকৈ আপোনাৰ মাটিৰ ভূ নক্সাখন উলিয়াই ল'ব চাওঁ আহক। ইয়াৰ বাবে আপুনি মোবাইল ফোনৰ ক্ৰম ব্ৰাউজাৰত গৈ আপুনি টাইপ কৰিব ৰিভিনিউ আছাম। টাইপ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। এই পেজটোত আপুনি অলপমান স্ক্ৰল ডাউন কৰি তললৈ অহাৰ পিছত আপুনি দেখা পাইছে প্ৰথম যিটো লিংক দেখা পাইছে ৰিভিনিউ আছাম, ইয়াত আপুনি ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। ইয়াতে আপুনি অকণমান সময় ৱেইট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। স্ক্ৰল ডাউন কৰি যেতিয়া তললৈ আহিব, ইয়াতে বহুকেইটা ছাৰ্ভিচ দিয়া আছে। তাৰ ভিতৰত আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিব। ইয়াত আপুনি দেখা পাইছে ভূ নক্সা। এই ভূ নক্সা অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব। এই পেজটোত অহাৰ পিছত আপুনি আপোনাৰ গাঁওখন বিচাৰি ওলাব লাগিব। এই গাঁওখন ওলোৱাৰ পিছত আপোনাৰ ডাক নম্বৰটো বিচাৰি ওলোৱাৰ পিছতহে আপুনি ট্ৰেছ মেপখন পাই যাব বা আপোনাৰ ভূ নক্সাখন পাই যাব, মাটিৰ নক্সাখন পাই যাব। প্ৰথমতে আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেইখন আপুনি চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লোৱাৰ পিছত চাব ডিভিজন চিলেক্ট কৰি ল'ব। চাব ডিভিজন চিলেক্ট কৰাৰ পিছত আপুনি তলত দেখা পাইছে চাৰ্কল, ইয়াত আপুনি ক্লিক কৰিব। আপোনাৰ চাৰ্কল অফিচটো চিলেক্ট কৰিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে মৌজাটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ গাঁওখনৰ লাৰ্ড নাম্বাৰ যিটো হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। আপোনাৰ লাৰ্ড নাম্বাৰটো চিলেক্ট কৰি লোৱাৰ পিছত আপুনি তলত দেখা পাইছে ভিলেজ। এই ভিলেজ অপশ্যনটোত আপুনি ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সকলো ভিলেজ নাম ইয়াত শ্ব' কৰিব। তাৰপিছত আপুনি বিচাৰি ওলাব আপোনাৰ কোনখন ভিলেজ হয়। ভিলেজখন আপুনি চিলেক্ট কৰি ল'ব। লগে লগে আপোনাৰ সন্মুখত ট্ৰেছ মেপখন উলিয়াই আহিব। এনেকুৱাকৈ ট্ৰেছ মেপখন আহিব। ইয়াতে আপুনি বিচাৰি ওলাব লাগিব আপোনাৰ ডাক নম্বৰ কোনটো হয়। আপুনি যেতিয়া ডাক নম্বৰটো বিচাৰি পাব, ডাক নম্বৰটো বিচাৰি পোৱাৰ লগে লগে আপুনি ডাক নম্বৰৰ ওপৰত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। মাটিডোখৰ কাৰ নামত আছে আৰু কিমান বিঘা মাটি আছে সকলো ইয়াত দিয়া থাকিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াত দেখা পাইছে মেপ ৰিপৰ্ট, ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। স্ক্ৰল ডাউন কৰিব। এইখিনি স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত দেখা পাইছে শ্ব' ৰিপৰ্ট PDF, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি আকৌ তলত দেখা পাইছে অপেন PDF বুলি আহিছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত PDFটো ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত আপুনি PDFটো অ'পেন কৰি ল'ব পাৰিব। মই আপোনাক দেখুৱাই আছোঁ PDFটো অ'পেন কৰি। PDFটো অ'পেন হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে আপোনাৰ ট্ৰেছ মেপখন দিয়া থাকিব। আপোনাৰ গাঁওখনৰ নাম আৰু ডিষ্ট্ৰিক্ট সকলো ইয়াত লাৰ্ড নাম্বাৰৰ সৈতে সকলো দিয়া থাকিব। এনেকুৱাকৈ আপুনি আপোনাৰ ট্ৰেছ মেপখন অতি সহজতে মোবাইল ফোনৰ জৰিয়তে ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টোত দিবলগীয়া ইনফৰ্মেশ্যন এইখিনিয়ে আছিলে। পৰৱৰ্তী সময়ত আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।